সাধাৰণ মানুহৰ ক্ৰয় ক্ষমতাৰ বাহিৰত গুচি গৈছে। গতিকে আমি এইখন চৰকাৰক ধিক্কাৰ জনাইছোঁ আৰু এইখন চৰকাৰ যে 100% ফেইলিয়ৰ হৈ গৈছে সেই কথাখিনি আমি অসমবাসী ৰাইজক অৱগত কৰিছোঁ আপোনালোকৰ জৰিয়তে। 3 নম্বৰ বিষয়টো আছে আপোনালোকৰ যে যেতিয়া 2019 চনত নৰেন্দ্ৰ মোদী চৰকাৰে নৰেন্দ্ৰ মোদী নিৰ্বাচনৰ প্ৰচাৰৰ কাৰণে বঙাইগাঁৱত আহিছিলে, সেই সময়ত ইহঁতে এটা প্ৰতিশ্ৰুতি দিছিলে কি বিজেপি চৰকাৰ হোৱাৰ লগে লগে 3 মাহৰ ভিতৰত ইহঁতে অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰিব। সেই প্ৰতিশ্ৰুতি আজিও তেখেতসকলে পূৰণ নকৰিলে, কিন্তু সিহঁতে হিমাচল প্ৰদেশ বা ৰাজস্থান বা গুজৰাট মধ্যপ্ৰদেশৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহক জনজাতিকৰণ কৰিলে, কিন্তু অসমৰ 6 জনজাতিক জনজাতিকৰণ নকৰিলে। এইটো এটা ডাঙৰ প্ৰতিশ্ৰুতি আছিলে আৰু সেই প্ৰতিশ্ৰুতি লৈ এই 6টা জনগোষ্ঠী মানুহৰ ভোট লৈ বিজেপি ক্ষমতাত আহিছিলে, কিন্তু 6টা জনগোষ্ঠীকে সিহঁতে 100% প্ৰতাৰণা কৰিলে। আমি ধিক্কাৰ জনাইছোঁ এইখন চৰকাৰক। তো তাৰ পিছত আছিলে আমাৰ নিবনুৱা সমস্যা, যে বিজেপি চৰকাৰে দিয়া তথ্যমতে অসমত 23 লাখ নিবনুৱা আছে আৰু সেই 23 লাখ নিবনুৱাৰ ভিতৰত ইহঁতৰ কথা আছিলে, চৰকাৰে কৈছিলে যে আমি বছৰত 1 লাখকৈ নিবনুৱা মানুহক আমি সংস্থাপন কৰিম, কিন্তু আমি দেখিলোঁ যে 8 বছৰত মাত্ৰ 81,000 অৰ্থাৎ 81,000 মানুহক সিহঁতে নিযুক্তি প্ৰদান কৰিব পাৰিছে। বাকী মানুহক সিহঁতে আজিলৈকে কোনো ধৰণ সংস্থাপন দিব পৰা নাই বা এই নিবনুৱা মানুহৰ কাৰণে অসম চৰকাৰৰ হাতত কোনো পৰিকল্পনা আমি দেখিবলৈ পোৱা নাই। কেনেকৈ অসমখন বিকাশ কৰিব পাৰি, কেনেকৈ অসমৰ যি নিবনুৱা সমস্যা আছে বা নিবনুৱা যুৱক যুৱতীসকল আছে সিহঁতক আমি সংস্থাপন কৰিব পাৰি, এই বিষয়টো লৈ সিহঁতৰ মাজত কোনো ধৰণৰ সচেতনতা আমি দেখিবলৈ পোৱা নাই। গতিকে আমি ইয়াৰ কাৰণেও ধিক্কাৰ জনাইছোঁ। 4 নম্বৰ বিষয়টো আছে যে অসমৰ ধ্বংসমুখী শিক্ষা ব্যৱস্থা। আপোনালোকে অৱগত হৈছে যে আজিৰ তাৰিখত অসমত 8,000তকৈ অধিক শিক্ষানুষ্ঠান বন্ধ হৈ গৈছে, কিন্তু যেতিয়া প্ৰথম অসমত বিজেপি চৰকাৰ আহিছিলে সেই সময়ত বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে বিজেপি চৰকাৰ অহাৰ লগে লগে অসমৰ যিমান ভেঞ্চাৰ স্কুল আছে, যিমান চৰকাৰী স্কুল আছে, সেই ভেঞ্চাৰ স্কুলক চৰকাৰীকৰণ কৰা হ'ব। বিভিন্ন পৰিকাঠামোগত অভাৱৰ কাৰণে যিবিলাক স্কুল ধ্বংসৰ পিনে গৈ আছিল সেইবিলাক স্কুলক মানে পুনৰুজ্জীৱিত কৰা হ'ব, কিন্তু আজিলৈকে সেইটো আমি দেখিবলৈ নাপালোঁ। বিজেপি চৰকাৰ অহাৰ পিছতে কি হ'ল, 8,000 স্কুল বন্ধ হৈ গ'ল। আৰু সেই বৰ্তমান যি স্কুলবিলাক আছে সেই স্কুলবিলাকৰ যি মধ্যাহ্ন ভোজনৰ যি ৰান্ধনীসকল আছে সেই ৰান্ধনীসকলৰ যি মাননি সেইখিনিও আজি চৰকাৰে 14 মাহত দিব পৰা নাই। তো গতিকে আপোনালোকে চিন্তা কৰক আজি অসমৰ শিক্ষা ব্যৱস্থা কেনেকুৱা এটা পৰিস্থিতিৰ মাজতে গৈ আছে। আজি স্কুলবিলাকত যাব, আপোনাৰ শিক্ষক নাই, কোনোবা স্কুলত বিজ্ঞানৰ শিক্ষক নাই, কোনোবা স্কুলত মেথছৰ শিক্ষক নাই, কোনোবা স্কুলত আপোনাৰ ইংলিছৰ শিক্ষক নাই, বা কোনোবা স্কুলত যদি 5জন শিক্ষকৰ দৰকাৰ আছে তাত 2জন শিক্ষক আছে, কোনোবা স্কুলত যদি 10জন শিক্ষকৰ দৰকাৰ আছে তাতে মাত্ৰ 4জন শিক্ষক আছে। আৰু তেনেকুৱা পৰিস্থিতিৰ কাৰণে আজি চৰকাৰী স্কুলৰ পৰা বিদ্যালয়ৰ পৰা আমাৰ ল'ৰা ছোৱালীখিনি নাম লগাই আছে প্ৰাইভেট স্কুলত। আৰু তেনেকুৱা পৰিস্থিতিত আজি চৰকাৰী বিদ্যালয়সমূহ বন্ধৰ সন্মুখীন হৈছে। আমি চৰকাৰক যেতিয়া অৱগত কৰিছোঁ চৰকাৰে জবাবদিহি কৰিছে বোলে স্কুলবিলাকত ছাত্ৰ ছাত্ৰী নাই, সেই গতিকে আমি বন্ধ কৰিবলৈ বাধ্য হৈছোঁ। কিন্তু আপোনালোকে চিন্তা কৰক যে ছাত্ৰ ছাত্ৰী নাই কিয়, ছাত্ৰ ছাত্ৰী নাহে কিয়, এই কথাখিনি কেতিয়াও চৰকাৰে অৱগত হোৱা নাই বা চৰকাৰে চিন্তা কৰা নাই যে ছাত্ৰ ছাত্ৰী নোহোৱাৰ কাৰণ কি। এইখিনি কথা চিন্তা কৰা নাই যে স্কুলত শিক্ষক নথকাৰ কাৰণে আজি আমাৰ ল'ৰা ছোৱালীখিনি প্ৰাইভেট স্কুলত যাব লগা হৈছে। স্কুলৰ যি শিক্ষাৰ যি পৰিৱেশ সেই পৰিৱেশ নথকাৰ কাৰণে আজি আমাৰ ছাত্ৰ ছাত্ৰী চৰকাৰী স্কুলত অহা নাই, সেইখিনি কথা অসম চৰকাৰে চিন্তা কৰা নাই। ওলোটাকৈ আমি দেখিছোঁ যে বৰ্তমান চৰকাৰৰ যিবিলাক নেতা মন্ত্ৰী পালি নেতা বা দালাল আছে সিহঁতে নিজৰ নামতে হওক, নিজৰ মিছেছৰ নামতে হওক, নিজৰ ল'ৰা ছোৱালীৰ নামতে হওক সিহঁতে ব্যক্তিগত খণ্ডৰ বিদ্যালয় খুলি ৰম ৰমা বেহা বেপাৰ চলাই আছে। গতিকে যদি তেনেকুৱা চলি থাকে তেতিয়াহ'লেতো চৰকাৰী স্কুল কোনোদিনো উন্নতি নহ'ব বা চৰকাৰী যে
বিদ্যালয়ত থকা যি দুখীয়া ঘৰৰ ল'ৰা ছোৱালী সিহঁতৰ জীৱনৰ মানদণ্ড বা শিক্ষাৰ যি পৰিৱেশ কেতিয়াও গঢ় লৈ নুঠিব আৰু আমাৰ অসম কেতিয়াও উন্নতিৰ পথত আগবাঢ়ি নাযায়। গতিকে